বাণিজ্য বিৰতিৰ পাছত পুনৰ উভতি আহিছো বাতৰিলৈ। ঢিং ধৰ্ষণ কাণ্ড এতিয়া সমগ্ৰ ৰাজ্য উত্তাল কৰি তুলিছে, প্ৰতিবাদৰ জোৱাৰ উঠিছে। আহিছে খবৰ, ঢিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে। ঢিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু। এই খবৰটো আমি পুনৰবাৰ NKTVৰ দৰ্শকক আমি জনাই গৈছো। ঢিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু হৈছে। ঢিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত আছিল তফজ্জুল ইছলাম। পুখুৰীত পৰি মৃত্যু হ'ল অভিযুক্ত তফজ্জুলৰ। নিশা অভিযানৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল তফজ্জুলে আৰু পুখুৰীত জাপ দি পলায়নৰ চেষ্টা কৰিছিল তফজ্জুল ইছলামে। আৰু এই তফজ্জুল নামৰ নৰাধমটোৰ ইতিমধ্যে মৃত্যু হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে তফজ্জুলৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে আৰক্ষীৰ জোৰদাৰ তদন্ত। বৰ্তমানো দুই অভিযুক্ত কিন্তু পলাতক হৈ আছে। দুই অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান এতিয়া তীব্ৰতৰ কৰিছে। ক্ষিপ্ৰগতি তদন্ত চলি আছে আৰু তাৰ মাজতে এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া, প্ৰতিবাদৰ জোৱাৰ। দোষীক শাস্তি হ'ব লাগে, কঠোৰতকৈ কঠোৰ শাস্তি বিহিব লাগে। কালিৰ দিনটোতে মন্ত্ৰী পীযুষ হাজৰিকা গৈ উপস্থিত হৈছিল, আশ্বস্ত কৰিছিল ৰাইজক যে দোষীক শাস্তি দিয়া হ'ব। সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই DGP গৰাকীক নিৰ্দেশনা দিছিল যে ঘটনাৰ সঠিক তদন্ত হ'ব লাগিব, দোষীয়ে শাস্তি পাব লাগিব। আৰু এটা পুৱাৰ ভাগতে অহা খবৰ, ইতিমধ্যে মূল অভিযুক্ত তফজ্জুলৰ মৃত্যু হৈছে। কেনেদৰে মৃত্যু হ'ল, ক'ত মৃতদেহ উদ্ধাৰ কৰা হ'ল, সেইখিনি কথা ইতিমধ্যে আমি জনাই গৈছোঁ। কিন্তু এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে দীপজ্যোতি কাকতি সতীৰ্থ সাংবাদিকগৰাকীৰ কাষলৈ আমি পুনৰবাৰ গৈছোঁ পোনপটীয়াকৈ। দীপজ্যোতি, আপোনাৰ কাষলৈ আহিছোঁ ঘটনা সন্দৰ্ভত, যিহেতু সামগ্ৰিক কথাখিনি আপুনি জনাই আছিল। আৰু কি আপডেট আহিছে? তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, ৰাইজৰ মাজত কেনেধৰণৰ প্ৰতিক্ৰিয়া জনাই যাওক দীপজ্যোতি। সমগ্ৰ অসম জোকাৰি তিনিজনকৈ পাখণ্ড যি এগৰাকী নাবালিকাক ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই থৈ গৈছিল, তাৰপিছত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ঢিঙত। আৰু তাৰপিছতে সমগ্ৰ ঢিঙৰ লগতে নহয়, সমগ্ৰ অসম জ্বলি উঠিছিল। দিনজোৰা কাৰ্যসূচী নহয়, নিশা ভাগলৈকে ঢিং আৰক্ষী থানাৰ সন্মুখত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। থানাৰ পৰা অপৰাধীক উলিয়াই আনিবলৈ গৈছিল। ৰূপক শৰ্মা অহা দেখা গৈছিল, মন্ত্ৰী পীযুষ হাজৰিকা আহিছিল, দেখা গৈছিল সত্যৰঞ্জন বৰা, শৃংখল চলিহা ধৰি সমগ্ৰ সকলো দল সংগঠনৰ নেতা আহি ঢিঙত আহি উপস্থিত হৈছিল। আৰু সমগ্ৰ ঢিঙতে যি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, তাৰ প্ৰতিফলিত সকলোৱে যি দোষী তফজ্জুল ইছলাম, সেই তফজ্জুল ইছলামৰ কিন্তু শাস্তি বিচাৰিছিল। সেই শাস্তি পৰিণতিৰে তেওঁ নিশা ভাগৰ মৃত্যু হ'ল। তাৰে এক দৃশ্য দেখাই আছো, মই সামগ্ৰিক দৃশ্য দেখাইছো NKTV। এয়া মোক সতীৰ্থ দেখাই আছে, এয়া সামগ্ৰিক দৃশ্য যি স্থানত তফজ্জুল ইছলামৰ মৃত্যু হৈছে, সেই স্থানৰ দৃশ্য NKTV দৰ্শকক দেখাই থকা গৈছে। আৰু যি তফজ্জুল ইছলামে দুই সহপতিগত এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল, সেই ধৰ্ষণ কৰাৰ পিছতে সমগ্ৰ ঢিঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু মই যিহেতু ইয়াৰ ৰাইজ আছে, মই সেই ৰাইজৰ পৰা জানিম, মনৰ প্ৰতিক্ৰিয়া জানিম। যিহেতু মই আপোনাৰ চলাই আহিছোঁ, যি তফজ্জুল ইছলামে এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল দুই সহপাঠীৰ লগত মিলি, তাৰপিছত তোৰ নিশা মৃত্যু ঘটিছে, এইলৈ কি ক'ব? তাৰ কাৰণে ৰাইজ সকলোৱে ভালেই পাইছে, এইটো বেয়া পোৱা নাই। যেনে কৰ্ম তেনে ফল। তেওঁ বেয়া কৰ্ম কৰিছিল, গতিকে তেওঁ বেয়া ফল পাইছে। আৰু বাকী কেইজনকো তেনেকৈ বাকী দুজনকো ধৰি পেলাই এনকাউণ্টাৰ বা ফাঁচি দিলে আমি নথৈ সুখী হ'ম। যিহেতু সমগ্ৰ অসমে বিচাৰিছিল যে শাস্তি লাগে, কিন্তু নিশা ভাগত মৃত্যুৰ ঘটিল, এটা পুখুৰীত পৰি পলাব চেষ্টা কৰি মৃত্যু ঘটিল। এই ক্ষেত্ৰত কিমান সুখী আপোনালোক? আমি বহুত সুখী, কাৰণ তেওঁ এনেকুৱা এটা কাম কৰাৰ কাৰণে সকলো ৰাইজে অভিশাপ দিছিল। এই অভিশাপৰ আজি ফল তেওঁ নিজে ভোগ কৰিছে। হয়, সমগ্ৰ ৰাজ্যৰ মানুহে বিচাৰিছিল যে তেওঁ ফাঁচি হ'ব লাগে বা তেওঁক এনেকুৱা নকৰে, কিন্তু যি শাস্তি বিচাৰিছিল সেই শাস্তিয়েদি হ'ল তেওঁ পলাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁ এটা পুখুৰীত পৰি মৃত্যু হ'ল। যিহেতু তেওঁৰ হাতত হেণ্ডকাপ আছে আৰু তেওঁ হয়তো সেই পুখুৰীত পৰি তেওঁৰ মৃত্যু ঘটিল। আৰু মই ইয়াৰ আন লোকসকলৰ ওচৰলৈ যাম, মই তেওঁলোকৰ পৰা মনৰ প্ৰতিক্ৰিয়া জানিম যে তেওঁলোকে কি কয়। এগৰাকী মহিলা আছে, মই ওচৰলৈ যাম। এয়া তেওঁৰ ঘৰ, মোৰ কামীয়া সংঘত আছে, তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছে আৰু পৰিয়ালৰ লোক ওলাই অহা দেখা গৈছে। তেওঁলোকৰ পৰিয়ালৰ লোক NKTV দৰ্শকক দেখাই আছো যে যি পাশৱিক ঘটনা ঘটাইছিল তফজ্জুল ইছলাম, সেই তফজ্জুল ইছলাম এতিয়া মৃত্যু ঘটিছে। আৰু মৃত্যুৰ পিছতে কিন্তু সমগ্ৰ ঢিঙৰ ৰাইজ ওলাই আহিছে, তেওঁলোকে সুখী অনুভৱ কৰিছে। যিহেতু লোকসকল আছে, মই তেওঁলোকৰ ওচৰলৈ যাম। বাইদেউ, মই আপোনাৰ ওচৰত আহিছোঁ। এক মিনিট। যিহেতু যিজন লোকে ধৰ্ষণ কৰিছিল, তেওঁ মৃত্যু হ'ল, আপুনি কেনেকুৱা অনুভৱ কৰিছে? ধৰ্ষণ কৰিছে মানে কি কয়, এইটোতো বেয়া কামেই হৈছে, কৰিব নালাগিছিলে। সকলোৱে মৃত্যু বিচাৰিছিল, মৃত্যু হ'ল, এই ক্ষেত্ৰত কি ক'ব?
মৃত্যু হ'ল, কিন্তু বাকী দুজনৰতো তদন্ত বাকী আছে নহয়। এতিয়া এওঁ যে মৰি গ'ল, বাকী দুজনৰ শাস্তি কেনেদৰে বাকী দুজনৰ মই ভাবিছোঁ মানে অপেন আনি পেলাই মহিলাসকলৰ ওচৰতে তাক শ্বুট কৰিব লাগে। অপেন শ্বুট কৰিব লাগে, ৰাইজক গতাই দিব লাগে। ৰাইজক গতাই দিব নালাগে। ৰাইজক গতালেতো সি মৰিয়ে গ'ল। ৰাইজেতো তাক নেৰিব। কিন্তু ৰাইজৰ ওচৰত সি কি কৰিছে আৰু ভৱিষ্যতে যাতে তেনেকুৱা নহয়, সেইটো চবকে সকিয়নি দি পেলাই তাক শ্বুট কৰিব লাগে। হয়, তফাইদুল ইছলামৰ যি দুই সহপাঠী, সেই সহপাঠীকো গ্ৰেপ্তাৰ কৰি ৰাইজৰ সন্মুখতে কিন্তু মানে তেওঁক শাস্তি দি বিহিবলৈ তেওঁলোকে সমগ্ৰ ৰাইজে বিচাৰিছে। মই আন লোকসকল চলি যাম তেওঁলোকৰ পৰা জানিম। বাইদেউ কেনে আহিব? যিহেতু তফাইদুল ইছলামৰ মৃত্যু ঘটিল আৰু সকলো ৰাইজে বিচাৰিছিল মৃত্যু, তাৰপিছতে পৰাপক্ষত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে, আপুনি কি ক'ব? মৃতদেহ উদ্ধাৰ হৈছে, কিন্তু মৃতদেহ উদ্ধাৰ হ'ব নালাগিছিলে। আমি তেওঁক যদি সঠিকত জীয়াই থাকোঁতে দেখা পালোঁ হয়, তেতিয়াহ'লে গোটেই সঁচা কথাখিনি ওলাই গ'ল হয়। কিন্তু এতিয়া আমি মৃতদেহ দেখাৰ কাৰণে মানে ভালো লাগিছে, কিন্তু এটা কাৰণে আমাৰ বেয়া লাগিছে। ইমানেই ক'ব লগা। আৰু দুই সহপাঠী বৰ্তমান পলাতক। তেওঁলোকক বিচাৰি উলিয়াব লাগে, তেওঁলোকক বিচাৰি উলিয়াই ফাঁচি দিব লাগে। ফাঁচি দি কৰি সিহঁতক মাৰিব লাগে ন, কিন্তু এৰি দিব নালাগে। টকা লৈ কোনো কাৰণত এৰি দিব নালাগে, সিমানেই কথা মোৰ। আৰু ছোৱালীজনীকো মানে অলপ ৰাইজে চাওক, চৰকাৰে চাওক, চাই কৰি অকণমান ছোৱালীজনীক সহায় কৰক। তাইও দুখীয়া মানুহৰ ঘৰৰ ছোৱালী, আমাৰে ছোৱালী। সেইকাৰণে মই ইমানেই ক'ব লগা, আৰু ক'ব লগা নাই। মই এগৰাকী আইতা আছোঁ, আইতা আপোনাৰ চলাইছোঁ। আপোনাৰে হয়তো নাতি সমবয়সীয়া এগৰাকী যুৱতীক মানুহে কথা ক'ব নাজানো নহয়। হয়, মই আন লোকসকলৰ ওচৰলৈ যাম, মই তেওঁলোকৰ পৰা মনৰ প্ৰতিক্ৰিয়া জানিম। যিহেতু সকলোৱে মৃত্যুৰ কামনা কৰিছিল, তেওঁলোকে সকলোৱে শাস্তি বিচাৰিছিল আৰু সেই শাস্তিৰ পৰিণতিতে হয়তো তেওঁৰ মৃত্যু ঘটিছিল। আৰু মই সমগ্ৰ দৃশ্য দেখাই আছোঁ NKTV দৰ্শকসকলক। মোৰ ইয়াত যিহেতু লোকসকল আছে, মই এজন লোকৰ চলাই আহিছোঁ, মই তেওঁৰ পৰা মনৰ প্ৰতিক্ৰিয়া জানিম। যিহেতু যি শাস্তি বিচাৰিছিল সেই শাস্তিয়ে হয়তো পালে। বৰ্তমান ধৰ্ষণকাৰীজনে হয়তো সেই শাস্তি, তেওঁ পলাতক অৱস্থাত তেওঁ পুখুৰীত পৰি পেলাই হয়তো মৃত্যু ঘটিল আৰু সেই ৰাইজে হয়তো মৃত্যুৰে কামনা কৰিছিল।